চিতলা নামাপাৰাত ভূমিক লৈ যি দুটা ফৈদৰ মাজত যি মাৰাকেটৰ ঘটনা সংঘটিত হ'ল, এই কোকৰাঝাৰ জিলা অঞ্চলে আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষী শাস্তি পোৱাটো আমি বিচাৰোঁ। আটাইতকৈ দুখৰ বিষয় হ'ল যে যোৱাকালিৰ যিটো ঘটনা, সেই ঘটনাটো কোকৰাঝাৰ BTR EM অৰূপ কুমাৰ দে ডাঙৰীয়াৰ উপস্থিতিত এনে ঘটনা সংঘটিত হৈছে। গতিকে আমি আমচুৱে অনুভৱ কৰিছোঁ যে এই ঘটনাটো ৰাজনৈতিক লাভালাভৰ বাবে সংঘটিত হোৱা বুলি আমাৰ অনুমান হৈছে। লগতে আজি অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আহি যেনেধৰণৰ সাম্প্ৰদায়িক বক্তব্য দাঙি ধৰিলে, সেই বক্তব্য আমি কোকৰাঝাৰ জিলা আমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। আৰু তেখেতে কৈছে যে বাংলাদেশী মূলৰ মানুহ আৰু আমাৰ খিলঞ্জীয়াৰ মাজত যি মাৰপিটা হৈছে বুলি অভিযোগ আনিছে। তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি বাংলাদেশী আছে তেওঁ উলিয়াই দিয়ক। চেণ্ট্ৰেলত সিহঁতৰ চৰকাৰ, অসমত তেওঁলোকৰ চৰকাৰ, তেওঁলোকক বাধা কোনে দিছে? গতিকে এনেধৰণৰ পাগলৰ নিচিনা কথা বতৰা যাতে তেওঁ নকয়, আৰু যদি তেওঁ বাংলাদেশী ইয়াত আছে তেওঁ ওলাই দিব লাগে। আমি আমচুৱে তেওঁক পূৰ্ণ সহযোগিতা কৰিম। আৰু এটা কথা কৈছে তেওঁ যে ধুবুৰীত ৰকিবুল ইছলাম ডাঙৰীয়া জিকিছে বুলি এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ই এক পাগলৰ দৰে কথা পতা, কাৰণ ধুবুৰীত সাংসদ, ধুবুৰীৰ যিটো MP, সিহঁৰ লগত আমাৰ BTADত কোনো সম্পৰ্ক নাই। কাৰণ BTAD বেলেগ, ধুবুৰী বেলেগ। কাৰণ জয়ন্ত মল্ল বৰুৱা এজন ভাৰসাম্য মন্ত্ৰী বুলি আমি অনুভৱ কৰিছোঁ। আৰু এনেধৰণৰ কথা বতৰা যাতে তেওঁ এই BTADত আহি দাঙি নধৰে, কাৰণে BTADত আমি সকলোৱে জনগোষ্ঠী মিলাপ্ৰীতিৰে চলি আছোঁ। আমাৰ মাজত যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধ যাতে নষ্ট কৰাৰ চেষ্টা নকৰে। আৰু আমি BTC চৰকাৰক লগতে কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাওঁ যে এই ঘটনাৰ যাতে উচিত তদন্ত হয় আৰু দোষী শাস্তি পায় আমি কামনা কৰোঁ। কাৰণ এনে মিছা ঘটনা লৈ কিছুমান সাধাৰণ ৰাইজক যাতে হাৰাশাস্তি নকৰে, তাৰ বাবে আমি কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ক আহ্বান জনাইছোঁ। অন্তৰ্গত চিতলা নামাপাৰাত যিটো ঘটনা, মাৰপিটৰ ঘটনা হৈ গ'ল, এই ঘটনাক আমি কোকৰাঝাৰ জিলা আমচুৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এনেকুৱা ঘটনা হ'ব নালাগিছিল, সেইটোৱে আমি কামনা কৰিছিলোঁ। কিন্তু আজি আমি দেখা পালোঁ আমাৰ পৰেশ বৰ্মন নামৰ এজন মানুহে ছ'চিয়েল মিডিয়াত এটা বাইট দিছিল। সেই বাইটত সি নিজে কৈছে, আমাৰ যিজন BTADৰ EM অৰূপ কুমাৰ দে, এখেতৰ উপস্থিতিত আৰু এখেতৰ নিৰ্দেশত যি বাঁহৰ বেৰ দিয়াৰ কথা আছিল, এখেতৰ নিৰ্দেশতে দিয়া হৈছিল। কিন্তু এখেত দিয়াৰ সময়তে এই মাৰপিটৰ ঘটনাটো হৈ গ'ল। আৰু এই মাৰপিটৰ ঘটনাৰ সময়ত আপোনালোকে সকলোৱে দেখিছে ছ'চিয়েল মিডিয়াত এই অৰূপ কুমাৰ দেৰ যি দেহৰক্ষী, এখেতসকলে সেই মাৰপিটৰ ঘটনাৰ মাজত সি নিজে আছিল। কিন্তু ছ'চিয়েল মিডিয়াত অৰূপ কুমাৰ দে নিজে কৈছিল বোলে সেই মাৰপিটৰ ঘটনাত মই নাছিলোঁ, মই অলপ দূৰত আছিলোঁ। কিন্তু এখেতৰ যিবিলাক দেহৰক্ষী আছিল, এখেতসকলে সেই মাৰপিটৰ ঘটনাত নিজে উপস্থিতি আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখিব পাৰিছোঁ। আৰু লগতে আমাৰ অসম চৰকাৰৰ CM মাননীয় হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্ল বৰুৱাক, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সেই ঘটনাৰ তদন্ত কৰাৰ কাৰণে বা দেখভাল কৰাৰ কাৰণে পঠাই দিছিল। এখেতে এটা দলৰ লগত বহি বা এটা ছাইডত বহি এটা দলৰ লগত বহি যি কথা পাতিলে, সেই কথাতে আমি সন্তুষ্ট নহয়। এগেইনষ্ট পাৰ্টি যিহেতু এই নিৰপেক্ষ হৈ আহিছে, এই নিৰপেক্ষ হৈ অহাৰ কাৰণে এখেতসকলে দুটা দলৰ লগত বহিব লাগিছিল। আচলতে ঘটনাটো কি? আৰু আমি দেখিবলৈ পাইছোঁ সেই মাটিখন, যিখন মাটি লৈ আজি হাই কাজিয়া চলি আছে, সেই মাটিখনৰ আমি যিখিনি ডকুমেণ্টছ পাইছোঁ, সেই ডকুমেণ্টছত স্পষ্টভাৱে লিখা আছে, যিয়ে মাটিখন বিক্ৰী কৰিছে এখেতসকলে মাটিৰ কাৰণে যিসকলে কাজিয়া কৰিছে, এই কাজিয়াটো একচুৱেলি কৰিব লগা নাছিল, এখেতসকলে কৰিব নালাগিছিল। কিন্তু মাটিখন আচলতে এখেতসকলৰ নহয়। এই মাটিখন এজন বেংগলী মানুহ, আমাৰ চাপটগ্ৰামৰ মানুহ, এখেতে মাটিখন বিক্ৰী কৰিছে। সেই ডকুমেণ্টছো আমাৰ লগত আছে। সেই ডকুমেণ্টছখিনিও আমি আপোনাক হয়তো দি দিম, সংগ্ৰহ কৰিছোঁ ইতিমধ্যে। এই মাটিখন আমাৰ এগেইনষ্ট পাৰ্টি, কিবা নাম আছে,
বাৰিচালিৰ ওচৰত বিক্ৰী কৰিছিল এখেতসকলৰ সেই ডকুমেণ্টছখিনিও আছে আমাৰ কোৰ্টৰ পৰা দলিনত যি লিখা পৰা আছে এইখিনিও এখেতসকলৰ লগত আছে টকাও কিছুমান ইতিমধ্যে এডভান্স দিয়া হৈছে কিন্তু আজি অসম চৰকাৰে আচলতে এইটো এটা কমিউনিয়েল ক্লেছ কৰাৰ কাৰণে কিবা চিন্তা কৰিছে নেকি আমাৰ সন্দেহ হৈছে আৰু জয়ন্ত মল্ল বৰুৱাই যি ধৰণৰ মন্তব্য ইয়াত দি হৈ গ'ল ইয়াত জ্বলা মানে জুইত আৰু ঘি ঢালা যেন আমাৰ অনুভৱ হৈছে আমি আমচুৰ ফালৰ পৰা আমি প্ৰত্যেকটো জাতি ধৰ্ম নিৰ্বিশেষে আমি যি